হাই গাইজ, মই দৰ্শনা। কেইদিনমান আগতে মোৰ লগত এটা ভয়ংকৰ ঘটনা হৈ গ'ল। সেইটো মই আপোনালোকক কোৱা নাছিলোঁ ইমান দিনে, কিন্তু মই আজি ক'ম। আজি আপোনালোকক লুকুৱাই ৰাখিব নোৱাৰোঁ। মোৰ হাতৰ অৱস্থা চাওক, হাতৰ অৱস্থা চাওক। মৰিব ওলাইছিলোঁ, বাট কিবাকৈ বাচিলোঁ। লাগ ভাল আছিলে। আৰু মোক পুৰিব ওলোৱা মানুহজন কোন জানেনে? মই নহয়। মোক পুৰিব ওলোৱা মানুহজন এইজন। মই নেকি তোমাক? কোন তেন্তে? তুমিয়েতো। ব'লা খোলাচোন। কোন হয় মই আপোনালোকক দেখুৱাই আছোঁ। মা, আপুনি মোক কিয় পুৰিছে হাতখন? দেখিছেনে? মই ছোৱালীজনী ইমান মৰম লগা ছোৱালীজনীক যদি এনেকৈ তেলেদি পুৰি দিয়ে কেনেকুৱা লাগিব? কিয় পুৰিছে কওকচোন মা হাতখন মোৰ? ৰাইজে কি ভাবে বা পুৰা বুলিয়ে ভাবে নে কি পুৰা বুলি প্ৰুফ দিছোঁ মই, প্ৰুফ মায়ে চাওক। ৰাইজে বা কি ভাবে? মায়ে এতিয়া আপোনালোকৰ ওচৰত হাঁহিছে গাইজ, কিন্তু নাই, মায়ে মোক এই দেখিছেনে তেল পেলাই দিছে। মই বোলে ভাত আঞ্জা মানে সোৱাদ নহয় বোলে মোৰ, সেইকাৰণে এনেকৈ তেল পুৰি কিনে মাৰিছে। সেই আগতে যে শাস্তি দিছিল জয়মতীক ন? মোকো আপুনি সেনেকৈ শাস্তি দিয়া হৈছে যে কিয়? মই কোৱা নাই গাইজ, দিৱসে কৈছে মা বুলি। মই কিন্তু নাছিলোঁ সেইখিনি টাইমত। তুমি কি ক'লা মই নহয় মা বুলি? মা কি কৈছে? মই পুৰা নাই, মায়ে পুৰিছে। দিয়ক কওক, আচল কথাটো কওক এতিয়া, কওক। আচল কথা তুমিয়ে কোৱা। মানে কি হৈছে জানেনে? পুৰাতো সঁচাই পুৰিছে বাৰু, তেলেই পুৰিছে, মস্ত গৰম তেল। মা আৰু মই কিটচেনত আছিলোঁ। মায়ে মানে মাছ ভাজিবৰ কাৰণে তেল গৰম কৰিছে, আৰু মই এইফালে ধুনীয়াকৈ গাখীৰৰ চচপেনটো দাঙি আনি ঢাকনিখন গুচাই দিলোঁ। ঢাকনিখনৰ ভাপটো তেলত পৰি গ'ল, আৰু গোটেই তেল আহি মোৰ তাত ছিটিকি গ'ল। আৰু এটা ভাল খবৰ, মই গৈ আছোঁ 15 দিনৰ কাৰণে। মা মোক মিছ কৰিবনে আপুনি? সঁচাই মিছ কৰিবনে? মায়ে মিছ নকৰে। মায়ে ভাবিছে ভালে দে এইজনী গৈছে, সেনেকৈ ভাবিব নেকি? তো গাইজ, বহুত ধেমালি কৰিছোঁ যদিও মনটো অকণমান আজি মোৰ ভাল লাগি থকা নাই। লাইফৰ ফাৰ্ষ্ট টাইমৰ কাৰণে মই দিক এৰি গৈ আছোঁ ইমান দিনৰ কাৰণে। তাক যেতিয়াৰ পৰা মই 17 পৰা চিনি পাওঁ ন, তেতিয়াৰ পৰা আমি কি কৰোঁ, সপ্তাহত মানে মোৰ বিয়াৰ আগতেও সপ্তাহত মানে 3-4 দিনটো এটলিষ্ট আমি লগ পাওঁৱে। মানে ইমান দিন 15-16 দিনৰ কাৰণে কেতিয়াও মই তাক এৰি গৈ পোৱা নাই, বা তাক নেদেখাকৈ থকা নাই। মানে বহুত বেয়া লাগিছে। দুখ লাগিলেও ঘৰটো চাফা কৰিব লাগিব, ইমান দিনৰ কাৰণে যাই আছোঁ, এইটো চাফা নকৰে। তো মই ভাবিলোঁ অকণমান চাফা কৰি থৈ যাওঁ। আপোনালোকক এনেকুৱা স্পেচিয়েল বস্তু এটা দেখুৱাম। মই মানে অৰ্ডাৰ কৰি আনিছোঁ, যিটো দি আপোনালোকৰ কাম কৰিলেও কাম কৰা যেন নালাগিব। একদম ঘৰ ক্লিন হৈ থাকিব। ঘৰ, বাথৰুম, বেডৰুম, কিটচেন চব ক্লিন হৈ থাকিব। বস্তুটো কি জানেনে? আগাৰো ইলেক্ট্ৰিক স্পিন স্ক্ৰুবাৰ মডেল ৰয়েল। ইয়াৰে বহুতকেইটা পাৰ্ট আছে, চাফা কৰিবলৈ একদম সহজ হয়। এডালক আপুনি অলৰাউণ্ডাৰ ক্লিনিং ব্ৰাছ বুলিও ক'ব পাৰি, কাৰণ এডাল দি আপুনি কিটচেন, লিভিং এৰিয়া, ফ্ল'ৰ, বাথৰুম গোটেইখিনি ধুনীয়াকৈ চাফা কৰিব পাৰি। এফৰ্টলেছ আৰু কুইক হয়। ইয়াত বহুতকেইডাল ব্ৰাছ আছে আৰু ৰডো আছে। ইয়াৰ লগত আপুনি পাই যাব 1 year ৱাৰেণ্টি। এইটো মেইন ইউনিট হয়। অফ অন বাটন আছে, পাৱাৰ বঢ়োৱা কমোৱাও কৰিব পাৰি। ইয়াতে চাৰ্জিং পইণ্টো আছে, 90 মিনিট চাৰ্জিং, 2500 mAh, 3-4 ঘণ্টা আৰামছে পূৰা ফুল চাৰ্জ হৈ যায়। এইটো হ'ল ব্ৰাছ হোল্ডাৰ। এইটোৰ সহায়ত ব্ৰাছকেইডাল হোল্ড হৈ থাকিব। ফাৰ্ষ্ট মই স্ক্ৰাবাৰটো লৈছোঁ, গেছটো চাফা কৰিবলৈ ব্যৱহাৰ কৰিছোঁ। ধুনীয়াকৈ ক্লিনিং হৈ যায়। চাওকচোন, আপোনালোকে দেখিছে, হাতেৰে চাফা কৰাতকৈ এইটো চাফা কৰিলে বেছি ভাল আৰু সোনকালে চাফা হয়। এতিয়া ধুনীয়াকৈ কটন কাপোৰ এখনৰ সহায়েৰে গেছটো চাফা কৰি লওক, আৰু লাষ্টত একদম ভিজা ভাৱটো নাইকিয়া কৰিবৰ কাৰণে ক্লথিং পইণ্টটোৰে গেছটো ধুনীয়াকৈ শুকুৱাই ল'ব। ইমিটেশ্যন ব্ৰাছ, এইডাল আপুনি যিকোনো কাঠৰ বস্তু চাফা কৰিবলৈ আপুনি ব্যৱহাৰ কৰিব পাৰিব। মই দৰ্জাখন চাফা কৰিম, আৰু যদিহে আপুনি ঢুকি নাপায়, অকণমান ওখ হয়, তেন্তে আপুনি এইডাল এক্সটেনশ্যন ৰড আছে, এইডালৰ সহায়েৰে আপুনি ধুনীয়াকৈ ঢুকি নোপোৱা বস্তুবোৰ চাফা কৰিব পাৰিব। এইডাল যিকোনো কাঠৰ বস্তুত মানে আপুনি ব্যৱহাৰ কৰিব পাৰিব ব্ৰাছ। নেক্সট ফাইবাৰ ব্ৰাছ, এইডাল বহুত কামত অহা বস্তু, স্পেচিয়েলি মিৰৰ চাফা কৰিবলৈ। মিৰৰ যিখিনি দাগ থাকে ন, একদম ধুনীয়াকৈ ক্লিনিং হৈ যায়। নেক্সট হ'ল ট্ৰিপ ব্ৰাছ। এইডালৰ সহায়েৰে আমি ধুনীয়াকৈ কোণবোৰ চাফা কৰিব পাৰোঁ। এনেই কি হয়, আমি নৰ্মেলি ঘৰ চাফা কৰিলে আমাৰ কোণবোৰ লেতেৰা হৈ থাকে, কিন্তু এই ব্ৰাছডালৰ সহায়েৰে ধুনীয়াকৈ আমাৰ কোণবোৰ চাফ হৈ যায়। নেক্সট হ'ল ফ্লেট ব্ৰাছ। এইডালৰ সহায়েৰে ধুনীয়াকৈ আমি টাইলছ চাফা কৰিব পাৰোঁ। আমাৰ যিখিনি লেতেৰা থাকে ধুনীয়াকৈ ক্লিনিং হৈ যায়। অকণমান ক্লিনজাৰ লৈ ল'ব লাগে, ক্লিনিং লিকুইড লৈ কিনে এইডালৰ সহায়েৰে ধুনীয়াকৈ চাফ হৈ যায়। নেক্সটডাল হ'ল মিডিয়াম চাইজৰ ফ্লেট ব্ৰাছ। এইডালৰ সহায়েৰে আমি বেচিন চিংবোৰ চাফা কৰিব পাৰোঁ। এইডাল আপুনি ধুনীয়াকৈ ৱালত হেঙিং কৰি ৰাখিবৰ কাৰণে এটা এটাচমেণ্টটো দিছে। এইটোৰ সহায়েৰে ধুনীয়াকৈ আপুনি হেং কৰি ৰাখিব পাৰিব, আৰু লাষ্টত গোটেইখিনি চাফ হৈ যোৱাৰ পিছত ব্ৰাছকেইটা ধুনীয়াকৈ ধুব পাৰিব। কিন্তু যিটো মেইন ইউনিট হয়, সেইটোত পানী নলগাব। ব্ৰাছকেইডাল ধুই কিনে শুকুৱাই ধুনীয়াকৈ ৰিইউজ কৰিব পাৰিব। তো আপোনালোকে দেখিলে এটা বস্তুৰে কিমানটা কাম কৰিব পাৰি। তো আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব। মই ডেছক্ৰিপশ্যন বক্সত লিংক দি দিম, তাত গৈ আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব, আৰু ইউজ কৰি কেনেকুৱা পাই মোক জনাব। সামৰি মিলি আছে, এতিয়া পেকিঙত লাগিব, পেকিং কৰিব লাগিব, নহ'লে মই কালি যাবই নোৱাৰিম।
মনটো অকণমান আজি মোৰ ভাল লাগি থকা নাই কিন্তু ভালো লাগি আছে কাৰণ চবৰে ড্ৰিম থাকে ন আমাৰ মধ্যবিত্ত মানুহখিনিৰ স্পেচিয়েলি মা দেউতাক এদিন লৈ যাম ফুৰাব মা দেউতা দাদা বৌ চবেই ফেমিলি এদিন ফুৰিব যাম সেই ড্ৰিমটো সকলোৰে পূৰণ নহয় কিন্তু সেই ড্ৰিমটো মোৰ পূৰণ হ'বলৈ গৈ আছে মোৰ মা দেউতা দাদা বৌ মোৰ ভতিজাটো মই আমি গোটেইকেইটা গৈ আছোঁ ফুৰিবলৈ তো সেইটো কাৰণে ভালো লাগি আছে বাৰু বাট দি এৰি যাম বেয়াও লাগিছে কিন্তু দি যাব নোৱাৰে দিৰ বহুত কিবা কিবি কাম আছে আৰু আমাৰ জানেই ন মানুহৰ ধৰক ব্যৱসায়বোৰ ইমান দিনৰ কাৰণে আমি বন্ধ কৰি থৈ যাব নোৱাৰোঁ তো সেইটো কাৰণে সি নাযায় আৰু মই মোৰ মা দেউতাৰ লগত গৈ আছোঁ জয় মাতা দি বৈষ্ণো দেৱী তাতকৈ আৰু ভাল কথা কি হ'ব পাৰে আৰু ক'ৰবাত যাম আমাৰ বহুত কিবা কিবি প্লেনিং আছে আপোনালোকে পৰৱৰ্তী ভিডিঅ'বোৰত গম পাই থাকিব সেইটোৱে চাওক মোৰ চকুত এফালে চকু পানীও আহি গৈছে বহুত দুখো লাগিছে বাট এফালে ভালো লাগিছে যে মা দেউতাৰ লগত গৈ আছে দাদাবোৰৰ লগত গৈছে সেইটো ভাল লাগি আছে মানে সেইটোৱেতো আৰু মোৰ মানে কি হয় সদায় মানে লাষ্ট মমেণ্টলৈ মোৰ মানে বস্তুবোৰ শেষ হৈ নাহে মানে পেকিং চেকিং মই আজিও এতিয়ালৈ মই পেকিং কৰা নাই কালি ৰাতিপুৱা 4:30 আমাৰ ট্ৰেইন আছে কিন্তু এতিয়া পেকিং কৰিব লাগিব আৰু প্লাছ মোৰ যিটো এণ্ড্ৰইড মোবাইলটো বেয়া হৈছে ডিছপ্লে আধা বেয়া এতিয়া মোবাইল কিনিবৰো সময় নাই মোবাইল কিনি আপডেট দিওঁতে মানে বহুত দেৰি হৈ যাব আৰু এফালে ভিডিঅ'ৰ কাম চামবোৰ থাকে আৰু পুৰণা বছৰতে শেষ কৰিব লাগিব তো সেইবোৰ থাকে 80% কাপোৰ ভৰোৱা হ'ল পেকিং আৰু আধা বাহিৰত কিবা কিবি আছিল বজাৰ কৰিবলৈ এইবোৰ ল'লোঁ অকণমান মেডিচিন ল'লোঁ মাথাৰ বিষৰ গেছৰ কাৰণ ঠাণ্ডাৰ কথা ন আৰু সেয়া আৰু গুৱাহাটীখনত আজি লাষ্ট আৰু এইটো বছৰত গম পাইছা ৰাতি কিন্তু ভাত খাই মোক এবাৰ ফুৰিব নিব লাগিব হ'ব নাই অঁ ৰাতি এবাৰ ভাত খাই ওলাই যাম আজি দেৰিকৈ শুলেও কথা নাই কালি ট্ৰেইনত শুই থাকিব পাৰিম ন আৰু এয়া চাওক আমি এতিয়া গৈ আছোঁ ৰাস্তাত স্কুটিত ঠাণ্ডা হওক গৰম হওক স্কুটিত ফুৰা মজাই বেলেগ হয়নে তেলো বাছিল পইচাও বাছিল আৰু মজাও ল'লোঁ ৰাতিৰ ভাত এইটো বছৰ মোৰ লাষ্ট সাজ ভাত গম পাইছা নাই গুৱাহাটীত আজি সোনকালে ভাত খাইছোঁ 10টা বজাতে দুয়ে কৈছোঁ হজম নহ'ব সোনকালে খোৱা বেঙেনা আলু পিটিকা দাইল ভাত চিকেন আছে এতিয়া বাজিলে ৰাতি 1টা আৰু এই ৰাতি 1টা বজালৈ ব্ৰেণ্ডৰ শ্বুট কৰি থাকিবলগীয়া হৈছে কাৰণ কালিৰ পৰা নাথাকোঁ পুৰণা বছৰৰ মানে শ্বুটবিলাক পুৰণা বছৰতে শেষ কৰিব লাগিব যিহেতু কালিৰ পৰা নাথাকোঁ তো সেইটো কাৰণে মানে দিগদাৰ হৈ যাব তো এতিয়া ৰাতি 1টা বাজিল আৰু কয় ন বহুতে ইনফ্লুৱেঞ্চাৰটো কি আৰু এনেই ভিডিঅ' বনাই ইনফ্লুৱেঞ্চাৰ লাইফটো ইনফ্লুৱেঞ্চাৰ এজনেহে জানে এই ৰাতি 1টা বজালৈ চাকৰিয়াল মানুহে কাম কৰিব নালাগে বাট আমাৰ অৱস্থা এয়া কালি যাম যে কামখিনি শেষ কৰিব লাগিব তথাপিও মানে নিজৰ কামখিনি খুব মানে এক্সাইটেড হৈ আমি কৰিব লাগে কাৰণ কেমেৰাৰ আগততো মুখখন মন মাৰি থাকিব নোৱাৰে হয় নাই এতিয়া আমি যদি চৰকাৰী চাকৰি কৰিলোঁ হয় কিবা ধৰক প্ৰাইভেট জব কৰিলোঁ হয় কিবা কৰি হ'লেও কাম খতম কৰিব লাগে মুখখন যিয়ে নহওক কিন্তু এতিয়া মই ভিডিঅ' কৰি আছোঁ মই হাঁহিবই লাগিব ৰাতি 1টা বজাত ৰাতি 2টা বজাত এইটোৱে আমাৰ ইনফ্লুৱেঞ্চাৰৰ লাইফ তো যিমানখিনি ব্ৰেণ্ডৰ শ্বুট আছিল এটা মানে লাষ্ট থাকি গ'ল মোৰ সেইটো মানে লৈ লৈছোঁ মই তাত কৰিব লাগিব কাৰণ ইয়াত সময় নহ'ব মানে গম পাইছে সেইটোৱে আৰু এয়াই জীৱন তো তাৰপিছতো কিছুমানে যেতিয়া বেয়াকৈ কমেণ্ট কৰে বিৰাট খং উঠে পেকিং চেকিং হৈ গ'ল এই 2টা ট্ৰলি ডাঙৰ 2টা লৈছিলোঁ বাট ঠেলিবলৈ দিগদাৰ হ'ব এইফালে মাহঁতৰ দাদাহঁতৰ ট্ৰলি থাকিব মোৰ ট্ৰলিটো ময়ে ল'ব লাগিব তো সেইটো কাৰণে প্ৰব্লেম হ'ব কাৰণে এটা সৰু ট্ৰলি এটা ডাঙৰ ট্ৰলি এটা বেগ সেইটোৱে আৰু এতিয়া বিচনা পৰিব লাগে চাহ খাব লাগে আৰু শুই যাব লাগে তো গুড নাইট গাইজ